দিব লাগে সো আমিতো সবেই জানোৱে চাগৈ OLX টো কি হয় এইটো হ'ল এটা এপ আৰু ইয়াতে আমি পুৰণা বস্তু বেচা কিনা কৰিব পাৰো তাৰ উপৰি আমি জবৰ পোষ্টিংও ইয়াতে দিব পাৰো তো তাৰ কাৰণে আমি প্ৰথমে এপটো ডাউনলোড কৰি ল'ব লাগিব তাৰ কাৰণে আমি প্লে ষ্টৰত যাম প্লে ষ্টৰত গৈ ইয়াতে OLX বুলি টাইপ কৰিম OLX বুলি টাইপ কৰাৰ লগে লগে প্ৰথম যিটো অপচন আহিছে OLX তাতে চুই দিম তাৰ পাছত এইটো দেখো চাওক এই যে OLX বুলি আহিছে প্ৰথমটোৱে মোৰ যেহেতু অলৰেডি ইনষ্টল হৈ আছে সেইকাৰণে ওপেন বুলি আহিছে আপোনালোকে যিসকলৰ ইনষ্টল নাই তেওঁলোকৰ ইনষ্টল বুলি আহিব ইনষ্টলটো কৰি তাত চুই দিলে আপোনালোকৰ ফোন নাম্বাৰ বিচাৰিব হেতু দি পেলাই আপোনালোকে সোমাই ল'ব এপটোত এতিয়া মই এপটো ওপেন কৰিছো এপটো ওপেন কৰাৰ লগে লগে এনেকে এখন পেজ আপোনালোকৰ ওচৰত ওপেন হৈ যাব এতিয়া এই যে তলত এডাল প্লাস চিন দেখিছে সেল বুলি লিখা আছে সেই তাতে চুব লাগিব আমি পোষ্টিং দিবৰ কাৰণে তাত চুই দিয়াৰ লগে লগে আমাৰ এনেকে আৰু এখন পেজ ওপেন হৈ গৈছে এতিয়া আমি ইয়াতে তেওঁলোকে সুধিছে যে হোৱাট আৰ ইউ অফাৰিং আমি কি ইয়াতে বেচিব আহিছো বা কি অফাৰ কৰিব আহিছো সুধিছে সো আমি জবছত ইয়াতে ক্লিক কৰি দিম জবছত ক্লিক কৰাৰ লগে লগে বহু ধৰণৰ জবছৰ অপচন ওলাইছে মানে কোনটো আমি কি জবৰ ওপৰত আমি ইয়াতে পোষ্টিং দিম হেতু আমাক সুধিছে সো এইবিলাক আমি একোৱে নিদো একদম শেষৰ যোনটো অপচন আছে আদাৰ জবছ আমি তাত গৈ ক্লিক কৰিম আদাৰ জবটো ক্লিক কৰাৰ লগে লগে এইখন পেজ কাৰোবাৰ ভইচ আহি আছে মিউট কৰি থওক না সুধিব যে ইনক্লুড সাম ডিটেইলছ ইয়াতে আমি আমাৰ জবটোৰ বিষয়ে আমি ডিটেইলছখিনি সম্পূৰ্ণ ভালকে দিব লাগিব এতিয়া প্ৰথমটো আছে স্যালাৰি পিৰিয়ড স্যালাৰি পিৰিয়ডত আমি চুই দিয়াৰ লগে লগে ইয়াতে এখন পেজ ওপেন হৈছে ইয়াতে সুধিছে আমি কি ধৰণৰ স্যালাৰি ইয়াতে প্ৰদান কৰিম আমি যেহেতু ডেইলি স্যালাৰি দিও কিন্তু ইয়াতে ডেইলি অপচনটো নাই গতিকে আমি উইকলি ক্লিক কৰি দিম ৰুমি মেম কাৰোবাৰ অডিও অন হৈ আছে ডিস্টার্ব হৈছে অলপ আছে হ'ব তো প্ৰথম অপচনটো আহিলে স্যালাৰি পিৰিয়ড হেতু আমি উইকলি বুলিয়ে দিব লাগিব ইয়াতে চাৰিটাই অপচন আছে আমাৰ ডেইলি অপচনটো ইয়াতে নাই যেহেতু গতিকে আমি উইকলিটোৱে ইয়াতে সিলেক্ট কৰিম তাৰ পাছত 2 নম্বৰ অপচনটো আহিছে আপোনাৰ পজিশন টাইপ তো ইয়াতে চুই দিয়াৰ লগে লগে ইয়াতে এখন পেজ আহিলে ইয়াতে লিখা আছে যে কন্ট্ৰাক্ট ফুল টাইম পাৰ্ট টাইম আৰু টেম্পৰাৰী যেহেতু আমাৰ এটো পাৰ্ট টাইম জব গতিকে আমি পাৰ্ট টাইম টু ক্লিক কৰি দিম তাৰ পাছত লিখা আছে যে স্যালাৰি ফ্ৰম তাৰ মানে ইয়াতে মিনিমাম স্যালাৰি কিমানৰ পৰা আমি মানে পাব পাৰো এটা সপ্তাহত হেতু সুধিছে সো আমি নিজে এটা হিসাব কৰি পেলাই দি দিম মই এতিয়া 1500 দিছো 1500 দিছো আৰু এটো স্যালাৰিটো মানে হল আমি কিমান ম্যাক্সিমাম কিমানলৈকে আমি এটা সপ্তাহত উপাৰ্জন কৰিব পাৰো এতিয়া মই বেছিকে নিদো বাৰু 6000 দিছো যেহেতু আমাৰ বেছি দিন হোৱা নাই এটো আমি জয়েন কৰা গতিকে 6000 দিছো সো 1500ৰ পৰা আমি 6000 লৈকে এটা সপ্তাহত ইনকাম কৰিব পাৰো বুলি ইয়াতে দিছো তাৰ পাছতে দিছে যে এড টাইটেল আমি এতিয়া আমাৰ জব পোষ্টিংটোৰ এটা টাইটেল তো আমি যেহেতু ওয়ার্ক ফ্রম হোম কৰো গতিকে ওয়ার্ক ফ্রম হোমে দিম তাৰ পাছত শেষৰ অপচনটো হ'ল ডেসক্ৰাইব হোৱাট ইউ আৰ সেলিং এটো হ'ল আমি কি ইয়াতে সেল কৰিম তেওঁলোকক সুধিছে কিন্তু আমি ইয়াতে সেল যেহেতু নকৰো আমাৰ জবৰ দিম আমি এড দিম জবৰ কাৰণে সো আমি ইয়াতে লিখিম যে উই আৰ hiring people who wants to work from home by using their smartphone এনেকে লিখি দিম আৰু আপোনালোকে এটো নিজৰ হিচাপত বনাই লিখিব পাৰিব ইয়াত বহুত ডাঙৰকে লিখিব পাৰিব ইয়াত দিয়া আছে বহুত কিটা 5000 আপোনাৰ হেই থাকে মানে লেটাৰস আপুনি লিখিব পাৰিব এতিয়া মই মাত্ৰ 76 লেটাৰসে হৈছে আপোনালোকে ইচ্ছা কৰিলে বহুত ডাঙৰকে এটা লিখিব পাৰিব মই মাত্ৰ সাধাৰণকে এটা লিখি দিছো এটো লিখাৰ পাছত আপুনি নেক্সট বাটনটোত চুব লাগিব এটো সোৱাৰ পাছত এনেকুৱা এখন পেজ আহি যাব এতিয়া আমি ইয়াৰ পৰা এখন পোষ্টাৰ আমি তাত লগাবৰ কাৰণে সিলেক্ট কৰিম সেই পোষ্টাৰখন আমি আগতেই মানে OLX টো ওপেন কৰাৰ আগতে আমি
কেনভাত গৈ পেলাই এখন সুন্দৰ পোষ্টাৰ আমি বনাই ৰাখিব লাগিব আৰু গেলেৰীত ছেভ কৰি ৰাখিব লাগিব। তাৰ পৰা আপুনি পোষ্টাৰখন চুজ কৰিব লাগিব। এতিয়া মোৰ যিহেতু গেলেৰীত এইকেইখন পোষ্টাৰ আছেই, মই এইখন পোষ্টাৰকে ইয়াতে অন কৰি দিছো। তাৰপিছত নেক্সট বটনটো চুই দিয়াৰ লগে লগে এতিয়া ইয়াতে সুধিছে যে আপুনি কোনটো লোকেশ্যনত এই এডভাৰটাইজটো দিব, মানে জবৰ যোনটো এডভাৰটাইজমেণ্ট আমি দিম ইয়াতে পষ্টিং, সেইটো কোন লোকেশ্যনত দিব। আপুনি সাধাৰণতে এনেকুৱা এটা লোকেশ্যন চিলেক্ট কৰিব যিটো ধৰক আপুনি জানে বা এনেকুৱা অসমৰ ভিতৰতে দিব, মানে মানুহ যিবিলাক পপুলেশ্যন বেছি যিবোৰ ঠাইত আছে তেনেকুৱা ধৰণৰ জেগাত দিব। এতিয়া যদি আপুনি গুৱাহাটীৰ বাসিন্দা তেতিয়াহ'লে আপুনি নিশ্চয় জানিব যে গুৱাহাটীৰ কোনবোৰ জেগাত এনেকুৱা ধৰণৰ মানে ৱৰ্ক ফ্ৰম হোম বিচৰা মানুহ আছে বা বহুত ধৰণৰ মানে এনেকুৱা মানুহ আছে যিবোৰে এনেকুৱা ধৰণৰ চাকৰি বিচাৰি ফুৰিছে, আৰু মানুহ যিবোৰ জেগাত বেছিকৈ থাকে তেনেকুৱা ধৰণৰ এটা কমিউনিটিৰ আপুনি লোকেশ্যনটো চিলেক্ট কৰিব লাগিব। এতিয়া মই লোকেশ্যনটো চুই দিয়াৰ লগে লগে এই পেজখন অপেন হৈ যাব। আপোনাক ইয়াতে সুধিব যে কোনটো লোকেশ্যনত আপুনি দিব। আপুনি ইয়াতে ওপৰত যোনটো অপশ্যন আছে চাৰ্চ চিটি এৰিয়া, তাত গৈও আপুনি চাৰ্চ কৰিব পাৰে। ইয়াত যদি আপুনি গুৱাহাটী বুলি মাৰে, গুৱাহাটী আছাম প্ৰথমটো চিলেক্ট কৰি দিব। তাৰপাছত আপোনাক সুধিব যে গুৱাহাটীৰ ভিতৰত কোনখন ঠাইত আপুনি পষ্টিংটো দিব। এতিয়া গুৱাহাটীততো বহুত কেইখন জেগা আছে, গতিকে তাৰ ভিতৰত যিকোনো এখন আপোনালোকে নিজে চিলেক্ট কৰি দিব। আৰু যদি গুৱাহাটীৰ বাসিন্দা, আপোনালোকে যোন ঠাইৰ বাসিন্দা ধৰক বেলেগ কোনোবা যোৰহাটৰ আছে, কোনোবা ডিব্ৰুগড়ৰ আছে, তেওঁলোকে নিজৰ নিজৰ লোকেলিটি ওচৰে পাজৰে জানে যে তাত মানুহ কিমান আছে বা কোনে কিমান এনেকুৱা ধৰণৰ চাকৰি বিচাৰি ফুৰিছে, সেই হিচাপে সেই জেগাটোৰ নামটো আপোনালোকে ইয়াতে বহাই দিব। তো এতিয়া গুৱাহাটীৰ ভিতৰত মই এতিয়া আদাবাৰীয়ে দিছো। আদাবাৰীটো এইটো হৈ যোৱাৰ পাছত এতিয়া নেক্সটত মই ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰাৰ পাছত আপোনাক ইয়াতে নামটো যিটো ফোন নম্বৰ ইয়াতে আহিব। তাৰপাছত আপুনি যদি OLX ইউজাৰৰ নামটো যদি আপুনি ভাবে যে আপোনাৰ নামটো সলাই দিম, কিবা বেলেগ নাম দিম, ইয়াতে দিব পাৰিব। এতিয়া মই যিহেতু নসলাও, গতিকে মই একো নকৰো, বাছ পষ্ট নাও বুলি মাৰিম। এতিয়া পষ্ট নাও দিয়াৰ লগে লগে চাওক মোৰ এনেকে আহিছে, যিহেতু মোৰ এটা এড অলৰেডি চলি আছে, গতিকে মই পষ্ট কৰিব নোৱাৰো। আৰু আপোনালোকৰ কিন্তু পষ্ট হৈ যাব নহয়, কাৰণ এইটো আমাৰ OLX-ত আপুনি এটা পষ্ট দিয়াৰ পাছত 90 দিনলৈকে আৰু নেক্সট পষ্ট দিব নোৱাৰে। যদি দিব খোজে তেতিয়াহ'লে আপোনালোকে পেমেন্ট কৰি পেলাই দিব লাগিব, কিন্তু আমি পেমেন্ট কৰি পেলাই সাধাৰণতে এড নিদিওঁ, ফ্ৰী এড দিওঁ। গতিকে 90 দিনৰ ভিতৰত এটাই এড দিব পাৰিব, আৰু সেই এডটো আপুনি 1 মাহৰ ভিতৰত সাল সলনি কৰিব পাৰিব। যদি আপুনি বিচাৰে যে 1 মাহৰ ভিতৰত এই এসপ্তাহ মান ধৰক হৈ গ'ল, হৈ যোৱাৰ পাছত যেতিয়া দেখিছে যে কোনো মানুহে আপোনাক কন্টেক্ট কৰা নাই, তেতিয়া আপোনালোকে এডটো মডিফাই কৰিব পাৰিব। আৰু আপোনাৰ এডটো 1 মাহলৈকে চলিব। 1 মাহৰ পাছত কিন্তু এডটো বন্ধ হৈ যাব, আৰু নেক্সট এডটো কিন্তু 3 মাহৰ পাছতহে দিব পাৰিব। এতিয়া আপোনাক মই দেখাই দিম কেনেকে আপুনি সাল সলনি কৰিব পাৰে বা মডিফাই কৰিব পাৰে আপোনাৰ এপটো। তাৰ কাৰণে আকৌ আপুনি হোমত যাব। এতিয়া মই যে কলো যে 1 মাহলৈকে আপোনাৰ এডটো চলিব, তাৰ পাছত আপোনাৰ এডটো বন্ধ হৈ যাব, আৰু 3 মাহৰ পাছতহে নতুন এড দিব পাৰিব। কিন্তু আপুনি 1 মাহৰ ভিতৰত আপুনি এডটো আকৌ মডিফাই কৰিব পাৰিব। আপুনি যদি জেগাটো সলনি কৰিব খুজিছে সলনি কৰিব পাৰিব, আৰু আপোনাৰ পোষ্টাৰখনো সলনি কৰিব পাৰিব, সকলো ধৰণৰ। তাৰ কাৰণে আপুনি হোম পেজত আহিব লাগিব, আৰু এই যে প্লাছ চিনৰ কাষত এটা মাই এড বুলি আছে, মাই এডত যাব। মাই এডত যাব, গৈ পেলাই আপুনি মোৰ এতিয়া অলৰেডি তাৰমানে এডটো বন্ধ হৈ গৈছে, সেইকাৰণে মোৰ অহা নাই, গতিকে মই ইয়াতে হয়তো দেখাব নোৱাৰিম। চাওচোন তথাপিও বাৰু চেষ্টা কৰি। এইটো এনেকে আহিছে। এতিয়া মোৰ ইয়াতে নাহে একো একচুৱেলি, আপোনালোকৰ আহিব। এইটো চুই দিয়াৰ লগে লগে যিটো আপোনালোকে পোষ্ট কৰিছে সেইটো আহিব। অহাৰ পাছত আপোনালোকে যেনেকে এতিয়া মই আপোনালোকক দেখালো অলপ আগতে যে আপুনি কোন জেগা প্লেচটো সলনি কৰি দিব পাৰিব। তাৰ পাছতে আপোনালোকৰ অপশ্যন আহিব যে আপোনাৰ যোনখন পোষ্টাৰ সেইখনো সলাই দিব পাৰিব, আৰু আপোনালোকৰ নামটোও সলাই দিব পাৰিব। চব সলোৱাৰ পাছত আপডেট বুলি এটা অপশ্যন আহিব। সেই আপডেট অপশ্যনটোত ক্লিক কৰি দিলে আপোনাৰ এডটো আপডেট হৈ থাকিব। তাৰ পাছত আপোনালোকে আকৌ হোমত আহিব। আপোনালোকে তলত যে দেখিছে চেটছ বুলি এটা লিখা আছে বাওঁফালে, সেই আপোনালোকক যদি কোনোবাই কন্টেক্ট কৰে, আপোনাক যদি কোনোবাই এডটো দেখি পেলাই আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰে, এই চেটছত আপোনাৰ
এনেকৈ যোগাযোগ কৰিব। এতিয়া মোৰ ইয়াতে কোনো চেট নাই কাৰণ মোৰ এডটো অলৰেডি বন্ধ হৈ গৈছে, সেইকাৰণে মই ইয়াতে দেখাব নোৱাৰিম। এই যোনটো চেট বটন আছে তাতে এটা ব্লু কালাৰৰ ডট এটা দেখিব, তেতিয়া গম পাব যে আপোনালোকৰ ইয়াতে নতুন মানুহে আপোনাক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছে। তেতিয়া আপোনালোকে তাত গৈ পেলাই মানুহজনৰ লগত যোগাযোগ কৰিব, হাই হেল্ল' কৰি পেলাই তেওঁক আপোনাৰ ফোন নাম্বাৰ দিব, নহ'লে হোৱাটছআপৰ লিংকটো দিব। দি দিলে তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে আপুনি সকলো বুজাই দিব, আৰু বুজাই দিয়াৰ পাছত আমাৰ যিখন মিটিং হয় অপৰচুনিটি মিটিং, তালৈ ইনভাইট কৰিব। ইমানখিনিয়ে OLX-ৰ ওপৰত। আপোনালোকৰ যদি আৰু কিবা সুধিব লগা আছে সুধিব পাৰিব।